চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দিনত যোৰহাটৰ যদি পৰিৱৰ্তন বা যোৰহাটৰ উন্নয়নৰ কথা কওঁ তেতিয়া দেখা যায় বহুকেইটা সুদূৰ প্ৰসাৰী বহুমুখী প্ৰকল্পৰে যোৰহাটখনক ন ৰূপ দিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হ'ল বিগত কাৰ্যকালত যিহেতু অহা এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই নিৰ্বাচনৰ পূৰ্বে যদি দেখা যায় যে যোৰহাটৰ কোনকেইটা কাম অতি লেখত ল'বলগীয়া আছিল ভাৰতীয় জনতা দল পাৰ্টিৰ চৰকাৰখনৰ দিনত সেই ক্ষেত্ৰত যদি চোৱা যায় তাৰে অন্যতম হৈছে যে যি আচলতে এখন আশাৰ সেতু যোৰহাট মাজুলী সংযোগী দলং এই দলংখনৰ কাম ইতিমধ্যে আমি পূৰ্বে দেখুৱাই আহিছিলোঁ যে মাজতে এবছৰ বন্ধ হৈ গৈছিল প্ৰায় এটা বছৰ কাম বন্ধ হৈ আছিল কিন্তু মুখ্যমন্ত্ৰীৰ তৎপৰতাত আকৌ দলঙৰ কাম পূৰ্ণগতিত আৰম্ভ হৈছে আৰু এই মুহূৰ্তত মই যিটো আচলতে যোৰহাটৰ দিশৰ যিটো তেওঁলোকৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ শিবিৰ সেই শিবিৰত উপস্থিত আছোঁ ইয়াতে পুনৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠানে কাম আবণ্টন পাইছে SP চিংলা এই কোম্পানীটো ইতিমধ্যে কাম ক্ষিপ্ৰগতিৰে তেওঁলোকে আগবঢ়াই লৈ যাবলৈ প্ৰয়াস কৰিছে ইতিমধ্যে যিহেতু ৭০টাকৈ খুঁটা এই দলঙৰ ৭০টাকৈ খুঁটা এই খুঁটাৰ প্ৰায় ৬৮টা ইতিমধ্যে সম্পূৰ্ণ হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত যিসমূহ কাম হ'ব সেই কামসমূহ অহা ২টা বছৰৰ ভিতৰত ২৬ আৰু ২৭ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু সেই টাৰ্গেট লৈ লৈছে প্ৰায় ৭৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা এই দলঙৰ কাম ২ বছৰত সম্পূৰ্ণ হ'ব মই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিষয়ববীয়া আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ और कितना दिन चाहिए काम चालू हो गया काम तो अभी मोबिलाइजेशन चालू हो गया है अभी जैसे कि हम लोग का प्लांट सेटअप कास्टिंग यार्ड डेवलपमेंट ये सब चल रहा है हम लोग का टारगेट है कि 2 years में इसको कंप्लीट करना है उस बेसिस पर जो भी मोबिलाइजेशन है हम लोग बहुत फास्टली कर रहे हैं जैसे कि हम लोग का वेल का काम जो भी बचा हुआ है बैलेंस वर्क जो भी बचा हुआ है कल से हम लोग का प्रोग्राम है चालू करने के लिए वो आप लोग का कंस्ट्रक्शन कंपनी का नाम क्या है SP सिंगला कंस्ट्रक्शन प्राइवेट लिमिटेड डायरेक्टली SP सिंगला हाँ और ये क्या टारगेट कितना है 2 years 2 years में हम लोग को कंप्लीट करना है प्रोजेक्ट को 2 years के लिए जो भी रिसोर्सेज चाहिए जो भी मशीनरीज चाहिए वो फुल फ्लेज में मोबिलाइज हो रहा है और सेकंड थिंग जो भी हम लोग का डेवलपमेंट चाहिए हम लोग को मतलब जैसे कि एक चाहिए तो एक के बदले हम लोग 2-2 3-3 लगा के हम लोग को कंप्लीट करने के लिए हम लोग प्रोग्रेस कर रहे हैं जैसे कास्टिंग यार्ड चाहिए कास्टिंग यार्ड डेवलपमेंट जो भी करना है हम लोग को यहाँ पर कास्टिंग यार्ड के लिए जो फिलिंग वगैरह करना है वो भी चालू हो गया ये सब लेबर कैंप सेटअप स्टोर वगैरह सब डेवलपमेंट चल रहा है और मशीनरीज और मैन पावर सब ही अवेलेबल है जैसे कि देखिए आप वहाँ पर देख सकते हैं TM वगैरह सब मोबिलाइज हो गया है प्लांट इंस्टॉलेशन हो गया है और मैन पावर तो अभी ऑलरेडी स्टे कर रहा है वहाँ पर यहाँ पर सब लोग रखा हुआ है मैन पावर वगैरह सब और भी आ रहा है मैन पावर ऑन द वे में इस महीने से फुल फ्लेज में हम लोग का काम चालू हो जाएगा চালু হ'ব हाँ ঠিক আছে থেংক ইউ ধন্যবাদ और दूसरा আৰু লোক আছে মই স্থানীয় এগৰাকী যুৱক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এটা লেখত ল'বলগীয়া কাম আছিল এই যি যোৰহাট মাজুলী সংযোগী দলং যিখন দলং যোৱা প্ৰায় এটা বছৰ বন্ধ হৈ গৈছিল বিভিন্ন কাৰণত আকৌ কাম আৰম্ভ হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতাতেই পুনৰ কাম আৰম্ভ হৈছে এটা ভাল লগা কথা নিশ্চিতভাৱে যোৰহাটবাসী আৰু মাজুলীবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন আছিল যে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'ব আৰু দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল সঁচাই কিন্তু তাৰ পিছৰ পৰ্যায়ত যি দলং নিৰ্মাণৰ কামত স্থবিৰতা আহি পৰিছিল সেই সময়ত কিন্তু আমি সকলো আচৰিত হৈ পৰিছিলোঁ বিভিন্ন কাৰণবশতঃ সেই কাম ৰৈ গৈছিল আৰু তাৰ পিছৰ পৰ্যায়ত SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে ইতিমধ্যে নিবিদা পাই তেওঁলোকে কাম আৰম্ভ কৰিছে আৰু আমি প্ৰবল আশাবাদী যে যোৰহাটবাসী আৰু মাজুলীবাসী ৰাইজে যিটো দীৰ্ঘদিনীয়া সপোন যে আমি এই বাটেৰে যিটো যোগাযোগ ব্যৱস্থাৰ এটা উন্নত ব্যৱস্থাৰ মাজে আমি পাৰ হ'ব পাৰিম ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব আৰু বৃহত্তৰ জাজিমুখ বা মাজুলী যিটো অৰ্থনীতি এই অৰ্থনীতি ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আছে বহু ক্ষেত্ৰত আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো পদক্ষেপ লৈছে যে যোগাযোগৰ ব্যৱস্থাৰ উন্নত মানদণ্ডৰ কৰাৰ চেষ্টা সেইটো খুবেই প্ৰশংসনীয় আমি আশা কৰিম আমি তেওঁলোকৰ পৰা এটা জানিব পাৰিলোঁ SP চিংলাৰ পৰা তেওঁলোকক টাৰ্গেট দিছে প্ৰায় 2 বছৰ আমি আশা কৰিম 2 বছৰৰ ভিতৰতে যোৰহাট মাজুলী দলংখনৰ কাম সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ওপৰত আমি যোৰহাটবাসী ৰাইজ বা মাজুলীবাসী ৰাইজে যাতে সোনকালে অহা যোৱা কৰিব পাৰোঁ এইটো আমি খুব আশাবাদী ধন্যবাদ জনাইছোঁ মই আকৌ কৈছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই যি বিজেপি চৰকাৰ এই বিজেপি চৰকাৰৰ আটাইতকৈ লেখত ল'বলগীয়া কাম যদি চোৱা যায়
তেতিয়া এই যি আচলতে যোৰহাট মাজুলী সংযোগী যিখন আশাৰ সেতু এই কাম ইতিমধ্যে আকৌ আৰম্ভ হৈছে 2টা বছৰত সম্পূৰ্ণ কৰাৰ টাৰ্গেট লোৱা হৈছে আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে আজি যোৰহাট মাজুলী সংযোগী যিখন আশাৰ সেতু সেই সেতুৰ কামো কিন্তু অহা 2টা বছৰত যে সম্পূৰ্ণ কৰিব সেয়া প্ৰায় এই যি কামৰ যি গতি দেখা পোৱা গৈছে এই গতিৰ পৰা এটা কথা অনুমান কৰিব পাৰি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ